হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক এনেকৈ দি আছে, তাৰ কাৰণে তেওঁৰ জীৱিত নামৰ কাৰণে ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 40 অধ্যায়ৰ 17 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিন্তু মই হ'লে দুখী আৰু দৰিদ্ৰ, তথাপি প্ৰভুৱে মোলৈ চিন্তা কৰে। তুমি মোৰ সহায় আৰু মোৰ ত্ৰাণকৰ্তা, হে মোৰ ঈশ্বৰ, পলম নকৰিবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, দাৱীদে যিটো ইয়াত তেওঁ ঈশ্বৰক এনেকৈ ধন্যবাদ দিছে যে তেওঁৰ জীৱনত ঈশ্বৰে কেনেকৈ সহায় কৰিছে, আৰু তেওঁ নিজকে নম্ৰ কৰিছে যে কিন্তু মই হ'লে দুখী আৰু দৰিদ্ৰ বুলি কৈছে। তেওঁ ৰজা আছিলে, তথাপি তেওঁ ঈশ্বৰৰ সন্মুখত নিজকে শূন্য কৰিছে, তেওঁ নিজকে নম্ৰ কৰিছে আৰু কৈছে যে তথাপি প্ৰভুৱে মোলৈ চিন্তা কৰে বুলি কৈছে। প্ৰিয় বিশ্বাসীসকল, আমি ভাবোঁ ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনা নাই, ইমান দেৰি কিয় লাগিছে, এনেকুৱা ভাবোঁ আমি। কিন্তু দেৰি হ'লে আমাৰ কাৰণে ভাল, কিয়নো আমি যিটো প্ৰাৰ্থনা কৰোঁ, আমি প্ৰাৰ্থনা কৰিলেও সোনকালেকৈ কিয় নাপাওঁ। নোপোৱাৰ কাৰণটো হৈছে আমি ঈশ্বৰৰ ইচ্ছাৰ নিচিনাকৈ নোখোজোঁ, আৰু আমি পাই পেলাই ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে আমি পাহৰি যাওঁ। তাৰ কাৰণে ঈশ্বৰে দেৰি কৰে। প্ৰিয় বিশ্বাসীসকল, আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত, কাৰণ তেওঁ আমাক সকলো জোৰাই কৈ দিয়ে। কিন্তু দাৱীদে এতিয়া কি কৈছে, তুমি মোৰ সহায়, মোৰ ত্ৰাণকৰ্তা, হে ঈশ্বৰ, পলম নকৰিবা বুলি কৈছে। দাৱীদে কৈছে যে তেওঁৱে যে সহায়কৰ্তা হয় আৰু ত্ৰাণকৰ্তা হয়, তেওঁ স্বীকাৰ কৰিছে যে তুমি মোৰ সহায় বুলি কৈছে আৰু মোৰ ত্ৰাণকৰ্তা। তেওঁ মুখেৰে স্বীকাৰ কৰিছে সেই জীৱিত ঈশ্বৰক, হে ঈশ্বৰ, পলম নকৰিবা বুলি কৈছে। হে মোৰ ঈশ্বৰ, পলম নকৰিবা বুলি কৈছে। ঠিক আমিও এনেকৈ ক'ব লাগিব যে ঈশ্বৰ, পলম নকৰিবা, কিয়নো তুমি আমাৰ ৰজা হয়, তুমি আমাৰ পক্ষে উত্তৰদিত হয়। আমি এনেকুৱা প্ৰাৰ্থনা কৰিব লাগে। আমি নিজকে প্ৰাৰ্থনা কৰাৰ আগতে আমি নিজকে ক্ষমা খুজিব লাগে, কিয়নো তেওঁ ৰজা হয়, তেওঁ প্ৰভু হয়। আমি অহংকাৰেৰে যদি প্ৰাৰ্থনা কৰোঁ, আমি যদি কাজিয়া লাগি, বেয়া কৰ্ম কৰি, বেয়া চিন্তা লৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আমি একো নাপাম। কিন্তু দাৱীদে যেনেকৈ নিজকে নম্ৰ কৰিছে যে কিন্তু মই হ'লে দুখী আৰু দৰিদ্ৰ বুলি কৈছে, তেওঁ নম্ৰ কৰিছে। কিন্তু আমি আজি অলপমান ধন সম্পত্তি আমাৰ যদি বাঢ়ি যায়, তেনেহ'লে আমি অহংকাৰ কৰোঁ, নিজে নিজে অহংকাৰ আহি যায় আৰু গৌৰৱ আহি যায়। কিন্তু আমি এইটো নাভাবোঁ যে এইখিনি গৌৰৱ কৰিবলৈ, অহংকাৰ কৰিবলৈ এই সম্পত্তি কোনে দিলে, সেই জীৱিত ঈশ্বৰে দিলে, আৰু তেওঁ যেতিয়া লৈ যাব গোটেইখিনি লৈ যাব। তেওঁ দিছে, তেওঁ ল'বৰ কাৰণে তেওঁৰ অধিকাৰো আছে। হালেলুয়া। সেইকাৰণে জীয়াই থাকোঁ মানে আমি আমাৰ সম্পত্তিৰে তেওঁক ধন্যবাদ দিব লাগে, আৰু যিমান পাৰে আমি তেওঁৰ আগত নম্ৰ হ'ব লাগে, শূন্য হ'ব লাগে। কাৰণ আমাৰ চলি থকা উশাহ নিশাহটো আমাৰ নিজৰ নহয়, তেওঁৱে ফু কৰি দিয়া উশাহ নিশাহ হয়। আমেন। সেইকাৰণে আমি ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰিব লাগে, আৰু আমি তেওঁক ধন্যবাদ দিব লাগে যে তেওঁৰ বিনে কোনো নাই, তেওঁ এজন ৰজা, তেওঁৱে আমাৰ উদ্ধাৰকৰ্তা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাসপূৰ্ণ এবাৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমাক আমি একেলগে ধন্যবাদ দিওঁ। হালেলুয়া, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ কাৰণে। ৰজাৰো ৰজা, প্ৰভুৰ প্ৰভু, তোমাৰ বিনে আমাৰ কোনো নাই। তুমি আমাক জীয়াই ৰাখিছা প্ৰভু, তুমি আমাক চলাই আছা, তোমাৰ নাম ধন্য হওক। প্ৰভু, আমি ধূলি হয়, আমি মাটি হয়, কিন্তু তুমি কুমাৰ হৈ যোৱা, আৰু আমাক যে তুমি সোঁৱৰণ কৰা, তাক ধন্যবাদ দিব। আমি ধূলি হ'লেও, মাটি হ'লেও তুমি আমাক সোঁৱৰণ কৰা, তাৰ কাৰণে ধন্যবাদ দিব। তুমি যে আমাক উদ্ধাৰ কৰিলা কাৰণে তোমাক কোটি কোটি ধন্যবাদ। শুনি থকা কৈ থকা সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা।
সকলো যাচনা নাচৰতীয় প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ আমেন। প্ৰেইজ দ্য লৰ্ড।